এগৰাকী আইতাৰ জীৱন সংগ্ৰামৰ কাহিনী। ৬০ ঊৰ্ধৰ আইতাগৰাকী এতিয়াও ব্যস্ত মাটিৰ তাঁতশালত। জীৱনলৈ অহা প্ৰচণ্ড ধুমুহাৰ ওচৰতো হাৰ নমনা আইতাগৰাকীয়ে অব্যাহত ৰাখিছে জীৱন সংগ্ৰাম। ধেমাজিৰ মাছখোৱা চৌখাম গাঁৱৰ এগৰাকী পুত্ৰহাৰা ৮০ বছৰীয়া আইতাৰ কাহিনী। জীৱন যুদ্ধত হাৰ নমনা বৃদ্ধা আইতাৰ নাম ঘনশ্ৰী দত্ত। দুটিকৈ পুত্ৰ আৰু এগৰাকী কন্যাক অকালতে হেৰুৱাই ধৈৰ্যহীন নহৈ তাঁতশালত ব্যস্ত হৈ পৰিছে আইতাগৰাকীয়ে। স্বামী দীনদত্তই জীৱনৰ শেষ সময়ছোৱাতো তামোল পাণৰ ব্যৱসায় কৰি জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। আইতাই দৈনিক ৪-৫ ঘণ্টা মাটিৰ তাঁতশালত কাপোৰ বৈ নিজৰ খৰচ পাতি উলিওৱাৰ সমান্তৰালভাৱে নিজৰ বাবে চাদৰ মেখেলা গামোচা বৈ আহিছে। লগতে সূতাৰ কাপোৰ বগলী সূতাৰ চাদৰ বৈ বজাৰলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰি পৰিয়ালটোৰ বাবে উপাৰ্জন কৰি আহিছে। জীৱনৰ শেষৰ সময়ছোৱাতো দুখ কষ্ট দৰিদ্ৰতা আৰু বিপদবোৰ নেওচি আইতাই জীয়াই থাকিবৰ বাবে কৰি আহিছে জীৱন সংগ্ৰাম। আপোনাৰ স্বামীৰ নাম কি? আপোনাৰ বয়স কিমান হ'ল? 80 ওচৰত হৈছে। কোনোদিন বিপদৰ ওচৰত হাৰ নমনা এনেকুৱা মহিলা সমাজত বিৰল। সমাজৰ বাবে আদৰ্শ হৈ ৰওক আইতা ঘনশ্ৰী দত্ত। আপোনাৰ স্বামীৰ নাম কি? আপোনাৰ বয়স কিমান হ'ল? 80 ওচৰত হৈছে। এই বুঢ়া কালত মাটিশালত তাঁত বৈ আছে যে তাৰ কাৰণটো কি কওকচোন? এতিয়া চলিব লাগিব, খাব লাগিব, পিন্ধিব লাগিব। তাঁতখন বলেতো এপইচা ওলাব, নিজকো লাগে, সেইভাগে চলিছোঁ আৰু। আপুনি কি কি তাঁত বয়? মই পকোৱা সূতা বওঁ, হাতী সূতা, সিজোৱা সূতাও বওঁ। বছৰটোত কিমান জুতি তাঁত লগায়? বছৰটোত এই কেইবাজুতিও হয়, 12-13 জুতি হৈ যায়। আপুনি তাঁতশালত যিবোৰ কাপোৰ বয় একদম পিয়ৰ কাপোৰ বয়, সেইবোৰ বিক্ৰী কৰে নেকি? বিক্ৰী কৰোঁ, নিবিকিলে নহ'ব নহয়, পিন্ধিব বিক্ৰী কৰে। এখন চাদৰৰ দাম কিমান মান হয়? মই 400কৈ দিওঁ, 500কৈও দিওঁ এখনত। পকোৱা হাতৰ গামোচা কিমান দাম হয়? 200-250। আপুনি কিমান কাপোৰ বেচে বছৰত? বেচা হয় ভালেমান, হিচাপ নাই নহয়। আপুনি চলিছে কেনেকৈ? সেইভাগে কাপোৰ বেচোঁ, বুঢ়া আকৌ বেপাৰ কৰে, তামোল পাণৰ। আপোনাৰ কোন কেনেকৈ আছে কওকচোন? মোৰনো কোন আছে? ছোৱালী এজনী মৰিলে, ল'ৰা দুটা মৰিলেই, এতিয়াতো এভাগে খাবই লাগিব কৰি মেলি। আপুনি যে অকলশৰীয়া জীৱন যাপন কৰি এই তাঁতৰ লগত যে জীৱন যাপন কৰি আছে, আপোনাৰ ল'ৰা বোৱাৰীহঁতে চাই নাচায়? নেচায়, কোনেও নেচায়। নিজে নোৱাৰিলে আজিকালি কোনে কাক চাব? সেইকাৰণেতো কৰিব লগা হৈছে। আপুনি ইমান বয়সত যে তাঁত ববলৈ সাহস ক'ৰ পৰা? সেয়াই সাহস কৰিবই লাগিব, খাবৰ কাৰণে, পিন্ধিবৰ কাৰণে নব। আজিকালি বোৱাৰীবিলাকে তাঁত চাত ববলৈ এৰি দিছে, কিনি পিন্ধে। আপুনি এই বিষয়ত কি কয়? এই বিষয়ে বোৱাটো ভাল আৰু নিজক কৰ্তব্যটো নিজে কৰাটো, নিজে বৈ পিন্ধাডোখৰ সমান নহয়। গাঁৱত আপোনাৰ বয়সৰ মানুহ তাঁতশাল বয় নে নবয়? ক'ত বয়নো, বোৱা মই দেখাই নাই প্ৰায় মানুহকে। বোৱা মানুহ নাইকিয়া হ'ব। আপুনি এতিয়া ইমান বয়স, এই বয়সত দাঁত চাত আপোনাৰ সৰিলে চাগে? কঁকালো বেকা হৈছে, তাঁতত ফুল হৈছে আৰু। কেনেকৈ তাঁত বয়? সেইভাগে বৈ আছো। বিষাই নাই? পাওঁ মানে বয়ে থাকিম, বিষলে চালে নহ'ব নহয়। তাঁতখন কোনে বব এতিয়া লগাই থলে, হয় নহয়?
ব'বও লাগিব, বেচিবও লাগিব, পিন্ধিবও লাগিব। আজি কাৰোবাৰ নাতি নাতিনাক এডোখৰ দিবও লাগিব। আপোনাৰ পইচা বছৰেকত কিমান আহে? তাত আহে এতিয়া ভালে মানে আহে এতিয়া। এই মূলটো থৈ লাভটো চলো। নামটো আকৌ কওক। আকৌ কওক। অঁ, ধনুশ্ৰী দত্ত। ধনুশ্ৰী। মানুহজনৰ নাম কি? দিন দত্ত। তেওঁ কি কৰে? বেপাৰ কৰে তামোল পাণৰ। তেওঁতো বয়স হৈ গ'ল। আপোনালোকৰ দুয়োটা সংগ্ৰামটোক আপোনালোকে চেলেঞ্জ কেনেকৈ কৰিবলৈ পোৱা? হাঁহটো কেনেকৈ আহিছে? এভাগেই আহিছে আৰু সাহসটো। আপোনাৰ ল'ৰা কম বয়সত পইচাও সিটোৱে নচলো, সিটো পইচাও সিটোৱে নচলে। ল'ৰাটো ডেকা বয়সতে মৰি গৈছে। আপুনি এই ইমান মনোমত্যে আপোনাৰ তিনিটা ল'ৰা ছোৱালী আছিলে, তিনিটাই ঢুকালে, চাৰিটা এজনী আছে। আপুনি ইমান দুখৰ মাজত এই যে মনটোক যে দৃঢ়তা কেনেকৈ কৰিছে? এভাগে কৰিছোঁ আৰু সাহস লাগিব নহয়। খাবলৈ পিন্ধিবলৈতো লাগিব। সিহঁতৰ কাৰণে যদি দুখ বেজাৰ কৰি থাকোঁ, কোনে খুৱাব, কোনে পিন্ধাব, কোনে? নিউজ ডেস্ক ৰিপৰ্ট, এনডি। ধন্যবাদ।